এতিয়া প্ৰথমতে যে আৰম্ভণিতে ছাৰজনে গান এটা গাইছিলে, ছাৰে নিজে গাইছিলে। এই গানটো কিন্তু কোনো মানুহে গোৱা নাই, এইটো আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ যোগেদি গোৱা হৈছে। কিন্তু কথাটো ইয়াৰো হৈছে যে কি কাৰণে গোৱা হৈছিলে, গাবলৈ দিছিলোঁ মই, সেইটো কথা মই কৈছোঁ। এই গানটো আচলতে এই গানৰ উদ্দেশ্য নহয়। মই প্ৰত্যেক শনিবাৰে সন্ধিয়া গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা শিক্ষাগুৰুৰ লগত পঢ়া শুনাৰ বিষয়ে কথা আলোচনা কৰোঁ। আৰু এইটো কাৰণে মই বিভিন্ন মাধ্যমৰ যোগেদি জনাই আহিছোঁ। এতিয়া অসমৰ চুকে কোণে এনেকুৱা বহু ল'ৰা ছোৱালী আছে, অভিভাৱক আছে, শিক্ষাগুৰু আছে, 10ম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পিছত কি পঢ়িম, 12ম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ কি পঢ়িম, সেই বিষয়ে জ্ঞাত নহয়। বহুতে ভাবিছে ইণ্টাৰনেটত পায়, ইণ্টাৰনেটখন এখন সাগৰৰ নিচিনা, কাৰো কাৰণে সাধ্য নাই যদি সেই বিষয়টোৰ লগত যদি অৱগত নহয়, কোনটো তথ্য শুদ্ধ অশুদ্ধ, ইণ্টাৰনেটখন বহুত ঠগ প্ৰবঞ্চকাৰে ভৰি আছে। গতিকে মই বিভিন্ন মাধ্যমৰ যোগেদি শিক্ষাগুৰু, অভিভাৱক তথা ছাত্ৰ ছাত্ৰীক মই জনাব বিচাৰিছোঁ যে ইয়াৰ কাৰণেও উচিত ব্যক্তিৰ পৰা দিহা পৰামৰ্শটো গ্ৰহণ কৰিব লাগিব। এনে যাৰ তাৰ পৰা গ্ৰহণ কৰিলে নহ'ব, মানে পিছত বিপদত পৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে মই এইফালে কথাখিনি মই প্ৰায় 4 বছৰ আগতে লিখি পেলাই মই বিভিন্নজনক অনুৰোধ কৰিছিলোঁ যে মই এইটো গান হিচাপে গাই দিব লাগে বুলি। অসমৰ প্ৰতিষ্ঠিত গায়ককো মই অনুৰোধ কৰিছিলোঁ, কৈছে এনেকুৱা গান মই গাব নোৱাৰোঁ। আনকি মোৰ ৱাইফৰ গান গাই মই ক'লে হৈছিল মই এনেকুৱা গান গাব নোৱাৰোঁ বুলি। তাৰপিছত সেইদিনাখন হঠাতে মানে কি হ'ল, মোক খোলালীগৰাকীয়ে মানে কি হ'ল, কৈছে মই এটা এপ পাইছোঁ, মই গান 1 মিনিটতে বনাই দিব পাৰোঁ। কৈছোঁ মোৰ 4 বছৰৰ পৰা এটা গান মোৰ পেণ্ডিং হৈ আছে, তুমি কৰিব পাৰিবা নেকি? লগে লগে মই লিখাখিনি দিলোঁ, 1 মিনিটত আহি গ'ল। তাৰপিছত এতিয়া এইটো কথা আছে, এইটো হ'ল আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ যোগেদি। মই কোৱা নাই এইটো ছাপোৰ্ট কৰিবৰ কাৰণে। এতিয়া মোৰ পাৰ্পাছটো হ'ল যে গানৰ মাধ্যমেৰে মই জনাব বিচাৰিছোঁ যে অন্ততঃ কোনোবাই ফোন নম্বৰটো পাওঁ। এতিয়া যিসকলে ফোন নম্বৰটো গানটোত উল্লেখ কৰিব নোৱাৰে, আমাক কৈছে গানটোত নাম্বাৰটো পঢ়ি দিব নোৱাৰিব, গাব নোৱাৰিব, গতিকে নামটো আপুনি বেনাৰত দি দিব, ফোন নম্বৰটো। এতিয়া ফোন নম্বৰটো লিখি ল'ব দিছোঁ মই সকলোকে, সকলোৱে লিখি লওক। মই কম কি কাৰণে লিখিব দিছোঁ, যিহেতু মই 4 ঘণ্টা ক'লেহে হয়তো অলপ কিবা হ'ল, যেতিয়া আধা ঘণ্টা সময় মেক্সিমাম ল'ম মই, যিহেতু ভোকো লাগিছে, 3টাতো বাজিবই। গতিকে অলপ খৰধৰকৈ কম, ছুপাৰ ফাষ্ট ট্ৰেইনৰ নিচিনাকৈ, ৰাজধানী এক্সপ্ৰেছৰ নিচিনা অলপ খৰ হ'লে মানে সেইকাৰণে ৰেকৰ্ডিং কৰিছোঁ মই। এইটো বিভিন্ন ছ'চিয়েল মিডিয়াত আপলোড কৰি দিম, পিছতো যাতে কিনো কৈছোঁ অলপ ৰখাই ৰখাই শুনে যে কি কথা কৈছিলোঁ। ফোন নম্বৰটো হ'ল 94351 94351 88630 94351 88630। নামটো হ'ল বুলজিৎ বুঢ়াগোহাঁই, BULZIT, বুলজিৎ বুঢ়াগোহাঁই, বুলজিৎ বুঢ়াগোহাঁই। আৰু শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত, বাকী বাৰত বা বাকী সময়ত নহয়। এই 3 ঘণ্টা সময় মই ফোনটো লৈ বহি থাকোঁ,
ফোন আহিলে মানে প্ৰশ্ন উত্তৰ দিব লাগে। কোনোবা ফোন কৰিছে, আহিছে ফোনটো, এতিয়া মিছ কল দিব নালাগে, সেইটো মোৰে নম্বৰ হয়। নেটত চাৰ্চ কৰিলেও বুলজিত বৰগোহাঁই নাম্বাৰটো আহিব। বাকী টাইমত বা বাকী সময়ত হোৱাটছএপত, ইমেইলত উত্তৰ নিদিওঁ। ফোনত কি কাৰণে উত্তৰ দিওঁ? ডাইৰেক্ট কথা পাতি পেলাই কথাখিনি বুজাই দিব পাৰি। গুৱাহাটীৰ পৰা কোনোবাই দিল্লীলৈ যাব বিচাৰিছে, কোনোবাই ট্ৰেইনে যাব পাৰে, কোনোবাই এৰোপ্লেনে যাব পাৰে, কোনোবাই বাছেৰে যাব পাৰে, কোনোবাই গাড়ী ভাড়া কৰি যাব পাৰে, কোনোবাই বাইক লৈ যাব পাৰে, আৰু কোনোবাই ইচ্ছা কৰিলে খোজকাঢ়ি যাব পাৰে। উদ্দেশ্যটো হ'ল যে গুৱাহাটীৰ পৰা দিল্লীলৈ যাব লাগে। এতিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে উদ্দেশ্য এটাই হ'ল পঢ়া শুনা কৰি জীৱন পথত আগুৱাই যাব লাগে। আৰু জীৱন পথত আগুৱাই যাব লাগে এনেকুৱা নহয় যে অকল চৰকাৰী চাকৰি। কোনো চৰকাৰে কেতিয়াও বছৰি 2 লাখ দিলেও 5 লাখকৈ দিলেও কেতিয়াও নিবনুৱা সমস্যা চৰকাৰী চাকৰিৰ সমাধান নহয়। কিন্তু তাৰ লগতে নিজকে যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিব লাগিব। পঢ়া শুনাখিনি সকলোৱে কৰি ল'বই লাগিব। আগৰ দিনত মেট্ৰিক পাছ কৰিলে কিবা এটা পঢ়া বুলি কৈছিলে, আজিৰ দিনত অন্ততঃ ডিগ্ৰী পৰ্যন্ত সকলোৱে কৰিলে ভাল হয়, যদি ঘৰখনত আৰ্থিকভাৱে কোনো সমস্যা নাই। আৰু যদি কাৰোবাৰ যদি ঘৰখনত যদি আৰ্থিকভাৱে সমস্যা আছে, তেতিয়াহ'লে 10 পাছ কৰাৰ পিছত বিভিন্ন পাঠ্যক্ৰম আছে, যিবিলাক পাঠ্যক্ৰম সমাপ্ত কৰি এবছৰ বা 2 বছৰ পিছতে উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে। অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতকৈ একোখনকৈ ITI আছে, উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান। সেই উদ্যোগিক প্ৰশিক্ষণ গ্ৰহণ কৰি আনকি 8 পাছ কৰিলেও আছে কিছুমান ট্ৰেড। ৱেল্ডাৰ ৱাইমেনৰ কাৰণে 8 পাছ কৰিলেও হয়। গতিকে ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, এজন ইলেক্ট্ৰিচিয়ানৰ যদি আমি মাতো ক'ব যে মই আজি যাব নোৱাৰিম, মোৰ কাম পেণ্ডিং আছে। ৱেল্ডিঙৰ দোকানত গ'লে গেট এখন বনাবৰ কাৰণে ক'ব যে মই এমাহৰ আগত পেণ্ডিং আছে, মই দিব নোৱাৰিম। বিহু টাইমত, পূজা টাইমত যদি আমি দৰ্জিৰ ওচৰত যাওঁ, ক'ব যে ব্লাউজটো মেখেলাখন মই এমাহৰ আগত দিব নোৱাৰিম, মোৰ বহুত কাম পেণ্ডিং হৈ আছে। হয়তো ITI ছুইং টেকনলজি পঢ়ি পেলাই দিনত এটা ব্লাউজ চিলাওঁতে 600-700 টকা ইনকম কৰি আছে, আৰু কোনোবাই PhD মাষ্টাৰ ডিগ্ৰী কৰি ঘৰত বহি আছে, মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ, মই এইবিলাক কাম নকৰোঁ। বিউটিচিয়ান ITI আছে, কছমেটলজি কোৰ্চ। দিল্লী বম্বেলৈ যাব নালাগে বিউটিচিয়ান কোৰ্চ কৰিবৰ কাৰণে। এই ছোৱালীবিলাকক চেলাৰী কাটি দিলে 40 টকা 30 টকা লয়, তাৰ কাৰণে বেছি মেচিনো কিনিব নালাগে। গতিকে আমি কামৰ সৰু নাই, কাম কৰিব লাজ কৰিব নালাগে, সেইটো যদি মনত ৰাখি লওঁ। আৰু ক'ভিডৰ পৰা সেই কামটো লাহে লাহে হ'ব ধৰিছে। বহুতো কাম আমাৰ অসমত কাম কৰিলে সৰু কাম হয়, অসমৰ বাহিৰত কৰিলে কোনো কথা নাই। অসমত থাকিলে মানে চৰকাৰী চাকৰি, প্ৰাইভেট চাকৰি কৰিলে কিহত চাকৰি কৰে, গভৰ্ণমেণ্ট নে প্ৰাইভেট। কিন্তু বাহিৰত কৰিলে যি কৰে কথা নাই, XYZ। কিন্তু আমি সেই মানসিকতা আমি সলনি কৰিব লাগিব। হাতৰ 5টা আঙুলি সমান নহয়, কিন্তু প্ৰত্যেকটা আঙুলিয়ে গুৰুত্ব আছে। এটা আঙুলি যদি নাথাকে তেতিয়াহ'লে ভালদৰে কাম কৰিব নোৱাৰিম। সেইদৰে আমাৰ সমাজত এজন LP স্কুলৰ শিক্ষক লাগিব, এজন IAS অফিচাৰ লাগিব, এজন পুলিচ অফিচাৰ লাগিব, এজন চাফাই কৰ্মীও লাগিব, এজন গাড়ী ড্ৰাইভাৰ লাগিব, মাইক্ৰফোন ঠিক কৰা এজন মেকানিকো লাগিব। তাৰমানে সমাজত সকলো শ্ৰেণীৰ ব্যক্তিয়ে আৱশ্যক আছে। আৰু যাৰ যি দক্ষতা আছে সেইটো যদি ভালদৰে প্ৰকাশ কৰিব পাৰে, সকলোতে কৰ্মসংস্থাপনৰ বাট মুকলি আছে। কোনোবা যদি কথা ভালকৈ ক'ব পাৰে, সেইটো জীৱন জীৱিকা পথ হ'ব পাৰে। টিভি চেনেলত কোনোবাই যদি টিভি চায়, নিতুমণি শইকীয়া, নন্দন প্ৰতীম শৰ্মাক লৈ, স্নিগ্ধা চিকা, চায়মণি ভূঞা, প্ৰমোদ দাস, ঋতুস্মিন শৰ্মা, এইবিলাক কি কৰি আছে? কথাই কৈ আছে। ৰাতি গধূলি 7:45 মানুহকেইজনক মাতি আনি লৈ দিগন্তহঁত যায়, গৈ পেলাই বহে, কাজিয়া লগাই দিয়ে। টি বেগত কয় যে বেছি কাজিয়া নকৰিব, আজি চিভিলৰ আমাৰ কামটো সোনকালে শেষ কৰিব লাগিব। যেতিয়া এনেকুৱা দেখা পালোঁ, মই 2 মাহমান আগতে গৈছিলোঁ, তাৰপিছত মই নাযাওঁ এইবিলাকত, মই অকল পঢ়া শুনাৰ বিষয় হ'লে যাম। এতিয়া মেট্ৰিক আৰু 12ত পজিশ্যন নিদিয়ে, গতিকে কেৰিয়াৰ টক শ্ব' বন্ধ হৈ গ'ল। ৰিজাল্ট দিয়া পজিশ্যনৰ সময়ত মাতিছিলে, ৰাতি লগে লগে মাতে যে আহিব লাগে বুলি, এতিয়া 3টা 4টাই মাতে। বাকী কেৰিয়াৰ টক শ্ব'ত নাযাওঁ মই, দিগন্তহঁতে সময় সুবিধা পালে যায়। মই কিন্তু কৈছে মোৰ দৰকাৰ নাই এইবিলাকত। AGP BJP কংগ্ৰেছটো থাকে, চেনেলত উঠি যায়, তেতিয়া ব্ৰেক টাইম দিয়ে, তেতিয়া এইবিলাক কয় আপুনি আজি বেছি নক'ব দিয়ক, মোক অলপ নাই আজি ধৰি আছোঁ আপোনাক। গতিকে এইবিলাক আমি AGP BJP কংগ্ৰেছ কৰিলে মানে আমি আচলতে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰৰ আগতে দেখাই দিব লাগিব। প্ৰথমতে শিক্ষাৰ্থীসকলে গ্ৰহণ কৰিব লাগিব। এতিয়া যে জিজ্ঞাসা প্ৰতিযোগিতা পাতিছে যে, এই প্ৰতিযোগিতাই ভৱিষ্যতে কৰ্মসংস্থাপন কৰাত সহায় কৰিব। এইটো অকল পইচা পোৱা চাৰ্টিফিকেট পোৱা পৰীক্ষা নহয়। প্ৰথম শ্ৰেণীতে থাকক, দ্বিতীয় শ্ৰেণীতে থাকক, প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ সকলো বিষয়ে জানিবই লাগিব। ভৱিষ্যতে আৰ্টছতে পঢ়ক, কমাৰ্চতে পঢ়ক, ছায়েন্সতে পঢ়ক, কথা নহয়। ইংলিছৰ এলফাবেটৰ ওপৰত প্ৰশ্ন আহে, A+B হোল স্কোৱাৰৰ ওপৰত প্ৰশ্ন আহে। পৰীক্ষা প্ৰশ্নকাকত হয়তো আধা মিনিট সময় পাব। সেইকাৰণে প্ৰথমৰ পৰা প্ৰেক্টিছ কৰিবলৈ, এনেকুৱা নহয় যে ক্লাছ 10ৰ মাৰ্কছটোৱে গৈ পেলাই জীৱন পথত আগুৱাই সহায় কৰিব, সেইটো নহয়। ক্লাছ 12ৰ মাৰ্কছটোৱে জীৱন পথত সেইটো নহয়। প্ৰতিটো ক্লাছতে সকলোৱে খৰচমে বুজি যাবই লাগিব। বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ এখন প্ৰশ্নকাকত থাকে, সেই প্ৰশ্নকাকতৰ নাম জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজ। পৰীক্ষা মতে বেলেগ বেলেগ হয়। জেনেৰেল নলেজক আমি 2টা ভাগত বিভক্ত কৰিব পাৰোঁ। এটা ক'ব ট্ৰেডিশ্যনেল জেনেৰেল নলেজ, তাৰমানে কি পৰম্পৰাগত সাধাৰণ জ্ঞান। কোনবিলাক? প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীত যি বিষয়ে পঢ়িছোঁ সেইখিনি সকলোৱে জানিব লাগিব।
এই যে ৰিচেণ্টলি আমাৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে অসম চৰকাৰৰ পৰীক্ষাবিলাক হৈ গৈছিলে তাৰ প্ৰশ্ন কাকত যদি কোনোবাই চাই তেতিয়া দেখা পাব যে 50% নম্বৰ প্ৰথম শ্ৰেণী বা দশম শ্ৰেণীৰ বিষয়ৰ পৰা আহিছে তাৰ বাকী 50% আহিছে কাৰেণ্ট এফেয়াৰ্ছ সাম্প্ৰতিক ঘটনা প্ৰবাহ এতিয়া হয়তো কিমানৰ ঘৰত বাতৰি কাকত ৰাখে সন্দেহ আছে পৰাপক্ষত সকলো এখন বাতৰি কাকত নিয়মীয়াকৈ চোৱাটো উচিত বাতৰি কাকত মানে অকল প্ৰথম পেজৰ পলিটিকেল নিউজকেইটা নহয় লাষ্ট পেজত খেলৰ নিউজ থাকে অকল লাভলীনা বৰগোহাঁই হিমা দাস এইবিলাকৰ নাম জানিলে নহ'ব কোন কেটেগৰীত কি খেলৰ কাৰণে কি হোৱাটো সেইবিলাক নোট কৰি ৰাখিব লাগিব সি প্ৰথম শ্ৰেণীতে হওক দ্বিতীয় শ্ৰেণীতে হওক তৃতীয় শ্ৰেণী সকলো যদি এইখিনি নোট কৰি ৰাখি যায় পিছলৈ গম পাব যে এইবিলাকে আমাৰ ভৱিষ্যতে দৰকাৰ হ'ব ভিতৰৰ পৃষ্ঠাত কালচাৰেল পেজ থাকে হিমা দাসে কোনখন চিনেমাৰ কাৰণে কি এৱাৰ্ড পাইছিলে সেইবিলাক ভিতৰত থাকিব সেইবিলাক লিখি ৰাখিব লাগিব তাৰপিছত সম্পাদকীয় পৃষ্ঠাত সাম্প্ৰতিক ঘটনা প্ৰবাহ আৰ্টিকুল থাকে কোনোবাই লেটাৰ দিও এডিটৰ লিখে সম্পাদকীয় লিখে সেইবিলাকে প্ৰতিযোগিতাৰ পৰীক্ষাত এছে লিখিব আহিব গ্ৰুপ ডিছকাশ্যনৰ টপিকবিলাক হ'ব গতিকে যি ক্লাছত আছে সেইবিলাক যদি খৰচী মাৰি পঢ়ি যায় লগে লগে জেনেৰেল নলেজৰ কাৰণে বাতৰি কাকত এখন আৰু সকলোৱে ঘৰত হয়তো আজিকালি ৰেডিঅ' নাই কিন্তু প্ৰত্যেকৰ হাতে হাতে এটা মোবাইল ফোন আছে অন্ততঃ আজিৰ পৰা গৈ সকলোৱে যাতে মোবাইলত অল ইণ্ডিয়া ৰেডিঅ' এপটো যাতে ডাউনলোড কৰি লয় তাৰপিছত ঘৰৰ সন্তানসকলক যি সময়তে বাতৰি দিয়ে নিউজ দিয়ে অসমীয়া ইংৰাজী হিন্দীত শুনিবলৈ তাতে দিয়ে তাত ইংৰাজী কেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰে অসমীয়াত কেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰে হিন্দীত কেনেকৈ কৰে সেই গোটেইখিনি অন্তত জানিব পৰীক্ষাত তাৰ পাছত নহয় যাতে আকৌ শুনিবৰ কাৰণে ইংৰাজী অসমীয়া হিন্দী প্ৰতিটো সপ্তাহতে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ডিছকাশ্যন কৰে সেইবিলাকক শুনিব দিলে এতিয়া বহুত ক্ষেত্ৰত উপকৃত হ'ব পাৰে যিহেতু বাতৰি কাকত নাৰাখি অন্তত মোবাইলটো সকলোৱে আছে ক'ভিডৰ পিছৰ এটা কম্পালচৰি নিচিনা হৈ গৈছে এটা অন্তত স্মাৰ্টফোন থাকিব লাগিব নহ'লে গেছৰ বেংকৰ OTP নাহিব OTP দিবৰ কাৰণে হোৱাটছএপত মেছেজ নাহিব গতিকে আমরা সকলোৱে ঘৰত এটা ক'ভিডৰ এটা ভাল এফেক্ট হ'ল হোৱাটছএপ থকা এটা নম্বৰ এটা হ'ল গতিকে আমাৰ বেয়া খবৰবিলাক টিভিত কাৰচিন মাৰি মাৰি দেখায় কিন্তু এতিয়া জিজ্ঞাসা এডুকেশ্যন ক্লাছে পতা এইখিনি কথা কিন্তু কাইলৈ বাতৰি কাকতৰ ফ্ৰণ্ট পেজত নাহে টিভি ব্ৰেকিং নিউজ নহয় কিন্তু আমাৰ সকলোৱে হাতে হাতে মোবাইল ফোন আছে অন্তত ইয়াত যিসকলে বটা পালে তেওঁলোকৰ ফটোখন আপোনালোকে যিমান হোৱাটছএপ গ্ৰুপত এড কৰিছে চবতে শ্বেয়াৰ কৰি দিয়ক বেলেগৰ বস্তুবিলাক দিয়ে নহয় গুড মৰ্ণিং গুড ইভিনিং আপোনালোকে গুৱাহাটীলৈ আহিছে সকলোকে দিয়ক যে জিজ্ঞাসা আমাক এনেকৈ প্ৰাইজ এটা দিছিলে বলজিৎ বৰুৱা আহিছিলে দিগন্ত বুঢ়াগোহাঁই আহিছিলে ভাগৱতী ছাৰ আহিছিলে আমি লগ পালোঁ গতিকে লিখি দিয়ক অকল মৰ্ণিং গুড ইভিনিং দিলে নহয় গতিকে আপোনালোকে এই ভাল কথাবিলাক আমি শ্বেয়াৰ কৰিব ভাইৰেল কৰিব পাৰোঁ ভাইৰেল টিভি চেনেলে কৰিব নালাগে ইয়াত যদি মই এটা বেয়া কথা কৈ দিওঁ লগে লগে গোটেই ইয়াত কাষে কাষে চব আহি যাব ছেকেণ্ডৰ ভিতৰত বলজিৎ বৰুৱাই এনেকুৱা উল্টা পুল্টা কথা এটা কৈ দিছে যদি এটা কৈ দিওঁ কিন্তু এতিয়া ভাল কথা ক'লে কোনো নাহে কিন্তু আমি ভাল কথাবিলাক আমি নিজে ভাইৰেল কৰিব লাগিব আমাৰ হাতত ডাঙৰ এটা অস্ত্ৰ আছে মোবাইলটো আমি ভাল দিশত যদি প্ৰয়োগ কৰি দিওঁ আমি গোটেই পৃথিৱীখন আমাৰ হাতৰ মুঠি এতিয়া ভাল দিশত প্ৰয়োগ কৰিছোঁ নে বেয়া দিশত প্ৰয়োগ কৰিছোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া মানে মই কোনখিনি কথা কওঁ কোনখিনি কথা নকওঁ এনেকুৱা ধৰণৰ লাগিছে কথা মানে ইমান আছে নহয় মোৰ এনেকুৱা লাগিছে মানে সকলোকে সকলো কথা কৈ দিওঁ আৰু বহুতে ভাবিব পাৰে মই কি কাৰণে এনেকুৱা ধৰণৰ কথা কৈ আছোঁ মই অলপ বাহিৰত দি লওঁ নিজৰ ঢোলটো নিজে নুকুবালে বেলেগে কোবাব নাজানে আমি সকলোৱে নিজৰ ঢোলটো নিজে বজাব জানিব লাগিব আৰু প্ৰত্যেকে নিজৰ নামে নিজৰ পৰিচয় দিব চেষ্টা কৰিব লাগিব কাৰোবাৰ ফুটে কাৰোবাৰ দিয়ে কাৰোবাৰ টকা থাকিব প্ৰত্যেকে পাৰিব প্ৰত্যেকে নিজৰ কিবা নহয় কিবা এটা গুণ আছে যিটো আনৰ নাই অসমত এজনে জুবিন আৰু পৃথিৱীত কোনো হ'ব নোৱাৰে এজনে হিমন্ত বিশ্ব শৰ্মা নেক্সট কোনো হ'ব নাই ভূপেন হাজৰিকা এজনে আৰু লগতে মই কওঁ যে মই বলজিৎ বৰুৱাই নেক্সট আৰু কোনো হ'ব নোৱাৰে কোনো কপি পেষ্ট কৰিব নোৱাৰে সেইটো প্ৰত্যেকে যদি ভাবিলে তেতিয়াহ'লে কোনো তাক ৰখাব নোৱাৰে যদি লক্ষ্য ঠিক কৰিলে যে মই ডক্টৰ হ'মেই হ'ম বুলি ভাবিলে 50% হৈ গ'ল 50% হাতে কামে লাগিব লাগিব মই এজন IAS অফিচাৰ হ'ম বুলি ভবাৰ লগে লগে নিজৰ নামটো লিখি লোৱা IAS 2030 বেচ তাৰপিছত মেডিকেল পঢ়ি নামটো লিখা নামৰ আগত ডক্টৰ লিখা পঢ়া টেবুলত লিখি থোৱা MBBS এইমছ গুৱাহাটী MD এইমছ দিল্লী লিখাতটো একো আপত্তি নাই শুই উঠিলে দেখিলা শুব যাওঁতে দেখিলা যে মনে ভাবে যে মই এইটো লিখি দিছোঁ মইতো কষ্ট কৰিব লাগিব ভুকুতে কলটো নপকে The word impossible says I am possible অসম্ভৱ বুলি পৃথিৱীৰ কথাই নাই কোনোবাই কয় যে এজন ভাল বেয়া বুলি কাৰোবাৰ লগত তুলনা কৰি পেলাই কয় বুজিত লগাই ভাল ভাবে কাৰোবাৰ তুলনা কৰিছে কাৰোবাৰ কোনো তুলনাই নহয় কেনেকৈ তুলনা কৰিবলৈ ক'ব কাৰোবাৰ ঘৰত যদি সুবিধা আছে কোনোবাই ভালকৈ পঢ়িব সুবিধা পাইছে ভালকৈ কিবা আগবাঢ়ি গৈছে কাৰোবাৰ নাই পোৱা সেই নাই পোৱা বুলিতো নহয় যিখিনি পাইছে সেইখিনিয়ে ভাবক নোপোৱাটো কথা পাতিলে লাভ নাই কোনোবাই যে গ্লাছৰ আধা কাপ গ্লাছ পানী থাকিলে কোনোবাই কয় যে আধা পানী আছে কোনোবাই আধা পানী নাই গতিকে থকাটো কথা ভাবিব লাগিব অসমত যি সুবিধা আছে সেইটো কিমান ইউটিলাইজ কৰিছোঁ নথকাখিনি ভাবি থাকিলে লাভ নাই আৰু কোনো 100% কেতিয়াও সুবিধা পালেও হ'ব নোৱাৰে
যিহেতু পৃথিৱীখনো পলিউশ্যন আছে, গতিকে আমি ভবামতে চব নহ'ব পাৰে, কিন্তু আমি অপশ্যন ৰাখিব লাগিব। অপশ্যন নম্বৰ 1, অপশ্যন নম্বৰ 2, অপশ্যন নম্বৰ 3। ভাবি আছিলোঁ এটা নহ'ল, ডক্টৰ নহ'ল আৰু বহুত আছে, ফাৰ্মাচিষ্ট আছে, পেৰামেডিকেল কোৰ্চ আছে, নাৰ্ছিং আছে, হস্পিটেল মেনেজমেণ্ট আছে, মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আছে, পেৰামেডিকেল কোৰ্চ আছে, বিভিন্ন আছে। গতিকে আমি অপশ্যনটো ৰাখি থ'ব লাগিব আৰু যি ভাল লাগিছে সেইটোৱে মই কৰিব লাগিব। ঘৰৰ কোনোবাই কৈছে, কোনোবা পৰিয়ালৰ কোনোবাই কৈছে, কোনোবাই কাৰোবাক দেখাক দি নহয়। প্ৰত্যেকে আজৰি সময়ত কৰি ভাল পোৱা কাম আছে। কোনোবাই খেলি ভাল পায়, কোনোবাই নাচি ভাল পায়, কোনোবাই কথা কৈ ভাল পায়, কোনোবাই ঘূৰি ভাল পায়। সেই প্ৰত্যেকে সেই হবি যিটো অভিৰুচি, আমি সেইটো লিংক আপ কৰিব লাগিব। আৰু প্ৰত্যেকে ভাল লগা বিষয় আছে। কোনোবাই অসমীয়া বিষয়টো ভাল পায়, কোনোবাই ইংৰাজী ভাল পায়, কোনোবাই সমাজ অধ্যয়ন ভাল পায়, কোনোবাই বিজ্ঞান ভাল পায়, কোনোবাই গণিত ভাল পায়। প্ৰত্যেকে ভাল লগা বিষয় আছে। পৰীক্ষাত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে উত্তৰ লিখিব পাৰে। সেইটো শিক্ষাৰ্থীগৰাকীয়ে নিজে অভিভাৱক বা শিক্ষাগুৰুসকলে ক'ব যে এই ছাত্ৰীগৰাকীয়ে যি ধৰণৰ প্ৰশ্ন কৰিলেও পৰীক্ষাৰ উত্তৰ দিব পাৰে। সেইটো শিক্ষাৰ্থীগৰাকীয়ে নিজে জানিব। আৰু ভৱিষ্যতে কিবা এটা হ'ম বুলি ভাবিলে তাৰ বিষয়ে চাব লাগিব। কোনোবাই ভাবিছে ডক্টৰ হ'ম বুলি, দিগন্ত নিচিনা হ'ম বুলি ভাবিলে মানে তাত দিন ৰাতি কথা নাই। পৰিয়ালৰ মানুহে ৰাতি 12টা বাজিলে 1টা বাজিলে ফোন কৰিব যে এনেকুৱা চিৰিয়াছ হৈছে, হাৰ্টৰ এটেক হৈছে, কি কৰিব লাগিব? তেতিয়া ফোন অফ কৰি দিলে নহ'ব। তেতিয়া ছ'চিয়েল ছাৰ্ভিচ, সমাজৰ কাৰণে দায়বদ্ধতা হিচাপে কাম কৰা কাম। পুলিচ অফিচাৰ এজনে ৰাতি 12টা বজাতো যাব লাগিব, DC জন, SP জন, কিবা গণ্ডগোল হ'লে। ৰাতি 12টা বাজিছে মই যাব নোৱাৰোঁ বুলি ক'লে নহ'ব। কোনোবাই শিক্ষক হ'ম বুলি ভাবিছে, বুজি নাপালে 100 বাৰো যাব লাগিব ছাত্ৰগৰাকী। খং উঠিলে নহ'ব, ধৈৰ্য দি থাকিব লাগিব। কাৰণ চাব লাগিব মই কি হ'ব বিচাৰিছোঁ। কোনোবাই পাইলট হ'ম বুলি ভাবিছে, বিয়া সকাম খাই পোৱা ছুটি নহ'ব। পাইলট ইমান টকা খৰচ কৰি ট্ৰেইনিং দিছে, গতিকে যেতিয়া ছুটি দৰকাৰ হয় সেইমতে ইচ্ছা কৰি ছুটি ল'ব নোৱাৰিব। গতিকে চাব লাগিব মই কি হ'ম বুলি ভাবিছোঁ। কোনোবাই কোম্পানীত চাকৰি কৰিম বুলি ভাবিছে, অইল NGC, মৰ্ণিং শ্বিফৰ ডিউটি, ডে শ্বিফৰ ডিউটি, নাইট শ্বিফৰ ডিউটি। কোনোবাই যদি ৰাতি টোপনি ক্ষতি কৰিব নোৱাৰে, তেতিয়াহ'লে সেই চাকৰিখন এপ্লাই নকৰাই ভাল। নহ'লে তাৰ আগতে প্ৰেক্টিচ কৰিব লাগিব, মই ৰাতিও টোপনি ক্ষতি চাকৰি কৰিব পাৰিম। প্ৰতিটো বৃত্তিৰ লগত, পাঠ্যক্ৰমৰ লগত সেইবিলাক লিংক আপ কৰি ল'লে আমাৰ কোনো সমস্যাৰ সৃষ্টি নহয়। কোনোবাই ভাবিছে মই শিক্ষানুষ্ঠানত পঢ়িম, তাৰ কাৰণে কি কোৱালিফিকেশ্যন লাগে, কি নম্বৰ, সেইটো আগতে জানিব লাগিব। অকল ৰিজাল্ট দিয়াৰ পিছত ভাবি থাকিলে নহ'ব। 10ম শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত ৰিজাল্ট নহয়, সেইটো নহয়। শিক্ষানুষ্ঠান কৰি ভৱিষ্যতে জীৱন কথা আগুৱাই যোৱাত সহায় কৰিব। মোৰ যিটো বিষয় ভাল লাগিছে সেইটো বিষয় পঢ়িলেহে মই আগুৱাই যোৱাত সহায় হ'ব। কিন্তু বছৰৰ পিছত বছৰ এই কামটো কৰি থাকিব লাগিব। আৰু এইখিনিতে আৰু এটা অপ্ৰিয় সত্য কথা কওঁ, বৰ্তমান যুগত গভৰ্ণমেণ্ট চাকৰি যোগেদি সৎ পথত থাকি কিন্তু কোনো ধনী হ'ব নোৱাৰে। যিমান IAS অফিচাৰ সৎ পথত থাকি পেলাই, কিন্তু ব্যক্তিগত খণ্ডত বা নিজে স্বনিৰ্ভৰশীল হ'লে যিমানে কষ্ট কৰিব সিমানে দুপদজীৱি আগুৱাই যাব পাৰিব, সিমানে ধনী হ'ব পাৰিব। আৰু অকল এটা চ'ৰ্চৰ পৰা ইনকাম কৰি কোনো ধনী হৈ থাকিব নাই, মাল্টিপুল চ'ৰ্চৰ পৰা পঢ়ি থকা সময়ত তোমালোকে উপাৰ্জন কৰিব পাৰে। শিক্ষাৰ্থীসকলে কোনোবাই যদি ভাল কুইজাৰ হয়, কুইজ কম্পিটিশ্যন যোনবিলাক বছৰ 12 মাহে কুইজ কম্পিটিশ্যন চলি থাকে, এছে কম্পিটিশ্যন, ডিবেট কম্পিটিশ্যন, দিগন্তটো বহুত টকা ইনকাম কৰিছে হ'ব লাগিব ডিবেট কৰি পেলাই। এনেকুৱা ছোৱালী আছে, বহুত ল'ৰা ছোৱালী আছে। কষ্টৰি চুতীয়া এতিয়া SDB মুখপত্ৰ, কুইজ কৰি কৰিয়ে পঢ়িলে, ডিবেট কৰি কৰি। যি কয় ভালকৈ কৰিব লাগিব। কোনোবাই যদি অসমীয়াটো ভালকৈ পঢ়ে, অসমীয়া পঢ়ি পেলাই গোটেই পৃথিৱীত কাম কৰিব পাৰে। যিসকলে জানে ইণ্টাৰনেটত গুগল চাৰ্চ কৰিলে, অসমীয়াত চাৰ্চ কৰিলে অসমীয়াত কথাবিলাক আহে। গুগলৰ হেড অফিচত অসমীয়া ল'ৰা ছোৱালী পঢ়ি আছে। UPSC কণ্ডাক্ট কৰা পৰীক্ষা অসমীয়াতো দিব পাৰে। UPSC নেশ্যনেল বুক আছে, অসমীয়াত কিতাপ পাব্লিছ কৰে। প্ৰধানমন্ত্ৰী ৱেবছাইট অসমীয়াত আছে। মোবাইলত SMS অসমীয়াত কৰিব পাৰি। তাৰমানে মোবাইল কোম্পানীয়ে হওক, প্ৰধানমন্ত্ৰী কাৰ্যালয় হওক, নেশ্যনেল বুক ট্ৰাষ্টে হওক, চিলড্ৰেন বুক ট্ৰাষ্ট সকলোতে অসমীয়াত। গতিকে এনেকুৱা নহয় যে অসমীয়া যদি কোনোবা অনুবাদ ভালকৈ কৰিব পাৰে। অসমতে ল'ৰা ছোৱালী আছে, মাহে 50,000 60,000 টকা ইনকাম কৰিছে অনুবাদ কৰি পেলাই, পঢ়ি আছে অনুবাদ কৰিছে। যিটো কাম কৰে সেইটো ভালকৈ কৰিব লাগিব, দেখাক দেখি পেলাই নহয়। এতিয়া আমাৰ অসমত কি আছিলে এসময়ত PCO, হলিয়ে গ'লে PCO। এতিয়া কি হৈছে ই-ৰিক্সা, গাঁৱে ভূঞে একো কষ্ট কৰিব নালাগে, ৰাতিটো চাৰ্জ দি থয়, এজন লৈ পেলাই পেচেঞ্জাৰ লৈ পেলাই ঘূৰি ফুৰে। তাৰমানে সহজতে কাম কৰে। সেই কামটোৱে কৰি অলপ ইনভেষ্ট কৰিব লাগিব, কাৰো লছ নোহোৱাকৈ। একেখনে গাঁওখনত যদি চবেই যদি ই-ৰিক্সা লয়, তেতিয়া উপাৰ্জন কাৰ লাভ হ'ব? কোনোতো লাভ নহ'ব। আমি চাব লাগিব যিটো কাম কৰিম সেইটো যোগেদি ময়ো লাভৱান হ'ম, বেলেগৰ যাতে লছ নহয়। আমাৰে ককাই ভাই ভনী, আমি সকলোৱে সহায় কৰিব লাগিব, ৰাস্তাটো দেখাই দিব লাগিব। গতিকে আপোনালোকে যিসকলে আহিছে আজি অনুষ্ঠানটো অংশগ্ৰহণ সকলোৱে যাতে এই কথাবিলাক যাতে ৰাইজৰ মাজত জনাই দিয়ে। এতিয়া মই মোৰ বায়'ডাটাটো কোৱাই নহ'ল নহয়, মই কি কাৰণে এইটো কৈছিলোঁ। মোৰ ঘৰ হ'ল ধেমাজি জিলা। ধেমাজি এসময়ত বহুত বিখ্যাত আছিলে, এতিয়া সেই বিখ্যাতটো কমি গৈছে। বানপানীৰ কাৰণে বিখ্যাত আছিলে। টিভিত সমাজনৰ চাই গৈছে, সমাজ বৰদলি পোৱাৰ পিছত সমাজনৰ পায়, তাৰপিছত ধেমাজি পায়। সমাজনৰ এখন দলং মানে পানী অহালৈ দলংখন মানে এনেকুৱা টাইপত বনোৱা হয় যে প্ৰতি বছৰে যে ভাগিলে ভাল হয়।
এতিয়া কিছুমান পকেটবিলাক গৰম হয় না মানে সেই প্ৰদৰ্শনখন থাকি যায় কেতিয়াবা যে টিভিত কাউন্সিল মাৰি যে ধেমাজি ৰাজ্যখনৰ পৰা যোগাযোগ বিচ্ছিন্ন কিন্তু নাম আই ডি বা কিয় আমি ইঞ্জিনিয়াৰিং কলেজ যোৰহাটত পঢ়িছিলোঁ মই এইটো অহা যোৱা চলি থাকে কাউন্সিল মাৰি মাৰি দেখায় যেতিয়া মই যোৰহাটত পঢ়িব গ'লোঁ 1996 তেতিয়া মোক প্ৰথমতে সুধিছিলে যে ঘৰটোত কিমান পানী সোমায় মোৰ ঘৰটোত ধেমাজি চাৰিআলিৰ ওচৰত তাত কেতিয়াও পানী হৈ পোৱা নাই এতিয়ালৈকে মই ক'লে বিশ্বাস নকৰে যে পানী হৈ পোৱা নাই কাৰণ মোক সুধিছিলে সাঁতুৰিব জানো নে নাজানো মই নাজানো বুলি ক'লে কেতিয়াও বিশ্বাস কৰা নাছিলে তাৰপিছত মই সাঁতোৰটো কেতিয়া শিকিলোঁ মই ক'ম তাৰপিছত মই যেতিয়া ইঞ্জিনিয়াৰিং পঢ়িলোঁ মই ভাবিছোঁ তাতে ইঞ্জিনিয়াৰিং তাতে সমাপ্ত ইঞ্জিনিয়াৰ হৈ গ'ল আৰু পঢ়িব নাই যেতিয়া লগৰ ল'ৰা ছোৱালীবিলাকে মাষ্টাৰ্ছৰ কাৰণে এপ্লাই কৰিলে অসমত দুখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে এখন হ'ল তেজপুৰ ইউনিভাৰ্চিটি আনখন হ'ল আছাম ইউনিভাৰ্চিটি শিলচৰত আছে যেতিয়া এমটেক কৰিবৰ কাৰণে তেজপুৰ ইউনিভাৰ্চিটিৰ সুবিধা পালোঁ তেতিয়া গম পালোঁ যে ইঞ্জিনিয়াৰিঙত PhDও কৰিব পাৰি যেতিয়া IIT গুৱাহাটীত মই 2005 চনত PhD কৰিব আহিলোঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি তোমালোকে যদি যিসকলে যোৱা নাই সুবিধা পালে IIT গুৱাহাটীলৈ যাবা ইণ্টাৰনেশ্যনেল লেভেলৰ শিক্ষানুষ্ঠান এখন অসমতে আছে উত্তৰ গুৱাহাটীত আছে মই ভাবিছিলোঁ IIT অকল ইঞ্জিনিয়াৰিং কোৰ্চে আছে BTech তাত ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্সৰ MSc আছে MA ইন ডেভেলপমেণ্ট ষ্টাডি এনেকৈ যদি কৰিব পাৰে সেইটো মই 2005 চনৰ কথা কৈছোঁ এতিয়াতো বহুত ব্ৰাঞ্চ খুলিলে ডিপাৰ্টমেণ্ট খুলিলে তেতিয়া BTechতো দেখিছিলোঁ অসমৰ ছাত্ৰ ছাত্ৰীৰ কম MA ইন ডেভেলপমেণ্ট ষ্টাডি MSc ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স অসমৰ ল'ৰা ছোৱালীৰ বহুত কম আছিলে তেতিয়া মই লাহে লাহে বাতৰি কাকতত এই কথাবিলাক লিখা আৰম্ভ কৰিলোঁ এতিয়া লিখাৰ লগে মই এটা ফোন নম্বৰটো দি দিলোঁ যে বিভিন্নজনে বিভিন্ন সময়ত ফোন কৰা আৰম্ভ কৰিলে তেতিয়া মই এটা সময় নিৰ্ধাৰণ কৰিলোঁ যে শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোন কৰিব আৰু এই কামটো মই যেতিয়া গম পালোঁ যে মই নিজে নাজানো এনেকুৱা অসমৰ চুকে বহুত ল'ৰা ছোৱালী আছে অসমতে থকা শিক্ষানুষ্ঠানত ক'ত কি পঢ়িব লাগে বহুতে জ্ঞাত নহয় বহুতে কমাৰ্চত পঢ়িছে হাই ছেকেণ্ডেৰী পাছ কৰিছে মোক সুধে যে ইঞ্জিনিয়াৰিং পঢ়িবলৈ কি কৰিব লাগিব গতিকে এনেকুৱা সৰু সৰু কথাবিলাক কিন্তু এইবিলাকৰ বিষয়ে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ থকা নাই গতিকে আমি সেই কথাবিলাক নাজানো গতিকে আমি এই ৰাস্তাবিলাকৰ কথাটো যদি এনেকুৱা অনুষ্ঠানৰ যোগেদি জনাই দি দিওঁ তেতিয়াহ'লে সকলোৱে আগুৱাই যাবৰ কাৰণে সুবিধা হ'ব গতিকে সেইকাৰণে মই এটা পদক্ষেপ গ্ৰহণ কৰিলোঁ যে মই যিমান পাৰোঁ অসমৰ ল'ৰা ছোৱালীবিলাকক এনেকুৱা ধৰণৰ কথাবিলাক ক'বলৈ চেষ্টা কৰিম যেতিয়া মই IIT ওচৰ পাজৰ শিক্ষানুষ্ঠানবিলাকৰ এনেকুৱা ধৰণৰ কথা যোৱা আৰম্ভ কৰিলোঁ তেতিয়া লাহে লাহে বিভিন্ন অনুষ্ঠান প্ৰতিযোগিতাত মতা আৰম্ভ কৰিলে যিহেতু মই এখন শিক্ষানুষ্ঠানৰ লগত কৰ্মৰত গতিকে মই যিকোনো সময়ত মোৰ কাৰণে যোৱা সম্ভৱ নহয় গতিকে মই এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে ক'ভিড অহাৰ পিছৰ পৰা অনলাইন মাধ্যমটো বহুত সুবিধা হ'ল মই কওঁ যে দূৰ হ'লে গুৱাহাটীৰ পৰা ঘূৰি আহিব নোৱাৰা দূৰ হ'লে মানে মই অনলাইন মাধ্যমতে এনেকুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিম আৰু গুৱাহাটী ওচৰে পাজৰে হ'লে বন্ধ বাৰত বা বছৰত 12 দিন CL থাকে কেজুৱেল লিভ থাকে তাৰ ভিতৰত মই যাবলৈ চেষ্টা কৰিম কাইলৈ সৰ্বগত যাম এদিন CL লৈ পেলাই তাৰমানে যিমান পাৰোঁ চেষ্টা কৰিম যাতে অসমৰ ল'ৰা ছোৱালীৰ মাজত এই কথাবিলাক যাতে বিয়পি পৰে মই কাকো ফাইনেল সিদ্ধান্ত নিদিওঁ মই ৰাস্তাবিলাকৰ কথাহে কওঁ আৰু মই কোনো চাকৰি দিয়া মানুহ নহয় আৰু মই কোনো শিক্ষানুষ্ঠানত চাৰ্টিফিকেট দিয়া মানুহ নহয় মই হ'লোঁ সেই শিক্ষানুষ্ঠানখন পঢ়িবৰ কাৰণে কেনেদৰে আগবাঢ়িব লাগে কোনো এখন শিক্ষা প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰাৰ আগতে কি কথা চাব লাগিব কোনোৱে ভাবিছিলে যে মই মেডিকেল পঢ়িম মেডিকেল পঢ়াৰ আগতে চাব লাগে মেডিকেল কমিশ্যন অফ ইণ্ডিয়াৰ এপ্ৰুভেল আছেনে পেৰামেডিকেল কোৰ্চ কৰিম বুলি ভাবিছে শ্ৰীমন্ত শংকৰদেৱ হেল্থ ছায়েন্স ইউনিভাৰ্চিটি এপ্ৰুভেল আছেনে নাৰ্ছিং কৰিম বুলি ভাবিছে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল বা আছাম নাৰ্ছিং কাউন্সিল এপ্ৰুভেল আছেনে ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিচিয়ানৰ ৱেবছাইট আছেনে সেইটো চাব লাগিব সেই ৰিকগনাইজ অথৰিটি দিয়া ৱেবছাইটত গৈ পেলাই আছাম ইঞ্জিনিয়াৰিং কলেজ বা যোৰহাট ইঞ্জিনিয়াৰিং কলেজ বা আছাম ডেম'ক্ৰেটিক ইউনিভাৰ্চিটি ৱেবছাইটত চালে নহ'ব চাব লাগিব যি অনুষ্ঠানে অৰ্গেনাইজেশ্যনে এপ্ৰুভেলবিলাক দিয়ে কোনোবাই ভেটেনেৰি কৰিম বুলি ভাবিছে ভেটেনেৰি কাউন্সিল অফ ইণ্ডিয়া এপ্ৰুভেল দিয়া নাই আৰ্কিটেক্সাৰ কৰিম বুলি ভাবিছে আৰ্কিটেক্সাৰ কাউন্সিল অফ ইণ্ডিয়া এপ্ৰুভেল আছেনে তাৰমানে প্ৰতিটো শিক্ষানুষ্ঠানৰ কাৰণে পাঠ্যক্ৰমৰ কাৰণে কিছুমান ৰিকগনাইজ অথৰিটি আছে সেই ৰিকগনাইজ অথৰিটি এপ্ৰুভ নকৰাকৈ পঢ়াই দিলে ভৱিষ্যতে কোনো গভৰ্ণমেণ্ট চাকৰিৰ এপ্লাই কৰিব নোৱাৰিব কিমান সময় দিছে আধা ঘণ্টা হ'ল নেকি কিমান সময় হ'ল আৰু কেইটামান কুৱেশ্যন ল'ম তেতিয়া মই কেনেকৈ উত্তৰ দিম মই ক'ব পাৰিম মানে একেটা প্ৰশ্ন যদি 10জনে কয় 10জনৰ কাৰণে উত্তৰটো বেলেগ হ'ব মোৰ পৰা একেটা প্ৰশ্ন পৰীক্ষাত কিন্তু তোমালোকে পাঠ্যক্ৰমত যিটো প্ৰশ্ন সুধিছে সেইটো A+B হোল স্কোৱাৰ কি উত্তৰটো একেটাই হ'ব লাগিব মোৰ উত্তৰটো 10জনে সুধিলে একেটা কুৱেশ্যনত 10জনৰ কাৰণে বেলেগ হ'ব 10জনৰ কাৰণে বেলেগ হ'ব একে নহয় A+B হোল স্কোৱাৰ কি হ'লে একেটা মেথামেটিক্সৰ ফৰ্মুলা উত্তৰ একে হ'ব কিন্তু মোৰ উত্তৰটো বেলেগ হ'ব মোৰ উত্তৰ গতিকে মোৰ উত্তৰ কোনো কপি পেষ্ট কৰি পেলাই কোনো উত্তৰ দিব নোৱাৰে মই যিমান অনুষ্ঠানত অংশ মই চব ভিডিঅ' মই আপলোড কৰি দিওঁ কোনো এডিটিং নহয় পইচা পাবৰ কাৰণে নহয় কোনোবাই মন গ'লে চাবৰ কাৰণে মোক কপি পেষ্ট কৰি পেলাই কোনো এনেকুৱা কথা ক'ব নোৱাৰে মোৰ পৰা যিহেতু মই ল'ৰা ছোৱালী চাই অভিভাৱক চাই শিক্ষক চাই মোক প্ৰশ্ন উত্তৰ দিলে কাৰো সমস্যা নহয়
এনেকুৱা বহুত ব্যক্তি আছে যাৰ প্ৰশ্নৰ উত্তৰৰ ফলত সমস্যাৰ সৃষ্টি হয়। ইয়াত পঢ়িলে নহ'ব, অসমৰ বাহিৰত যাব লাগিব, অসমৰ বাহিৰত থাকিলেও নহ'ব, পৃথিৱীৰ বেলেগ প্ৰান্তত যাব লাগিব। গতিকে মোৰ প্ৰশ্নৰ উত্তৰ যদি যাতে কাৰো সমস্যাৰ সৃষ্টি নহয়, মোৰ উদ্দেশ্য সেইটো। এতিয়া কেইটামান প্ৰশ্ন 10 মিনিট আছে, মই উত্তৰ দিব চেষ্টা কৰিম। যিখিনি কথা ক'লো সেইখিনি বা কোনোবাই ভাবিছে অভিভাৱক হ'ব পৰা শিক্ষা গৈ আহিছে, এতিয়া আপোনালোকে গম পাব মই কেনেকৈনো প্ৰশ্ন উত্তৰ দিম। সোধক কোনোবাই, এইটো কোনো হেৰি পৰীক্ষা নহয় বা এই নহয়, মই প্ৰশ্ন সুধিবৰ কাৰণে দিছোঁ। কিন্তু মই কৈ থাকিলে নহ'ব, কিবা কামতটো আহিব লাগিব কাৰোবাৰ অহা। সোধক আপোনালোকে, বাইদেউ আপুনি সোধক কিবা এটা, সোধক যিকোনো এটা চেম্পল কুৱেশ্যন। তেনেকৈ থাকে যে পৰীক্ষা হোৱাৰ আগতে কম্পিটিটিভ এক্সামত চেম্পল কুৱেশ্যন থাকে, মডেল কুৱেশ্যন। আহিছে আগলৈ আহিছে নহ'লে আহিছে ফটাফট আহিছে, দৌৰি উঠিছে। আৰু শনিবাৰে 3 ঘণ্টা সময়, সেইটো কাৰণে কোনো পে'টিএম গুগল পে' কৰিব নালাগে। বাকী বাৰটা সময়ত ক'ৰবালৈ গ'লে গাড়ী খৰচ দিন হাজিৰাটো দিব লাগিব, কিন্তু বাকী ক'ৰবাত তেলৰ খৰচটো দিব লাগিব, যে ইয়ালৈ আহিছোঁ তেলৰ খৰচটো দিব লাগিব। বোলে মই পকেটৰ খৰচ কৰি দিওঁ, মই এনেকৈ মিটিং কৰি পেলাইতো নহ'ব, ব্যক্তিগত খণ্ডত কৰোঁ। কিন্তু শনিবাৰে 3 ঘণ্টা এজ এ ছ'চিয়েল ৰেছপঞ্চিবিলিটি, সামাজিক দায়বদ্ধতা মোৰ ফালৰ পৰা 3 ঘণ্টা সময় অসমৰ ৰাজ্যৰ কাৰণে দিছোঁ 2005 চনৰ পৰা। এইটো মোৰ নিজৰ ভুলটো মই বজাই ল'লোঁ। এতিয়া প্ৰশ্ন নামটো কৰিলে ক'ৰ পৰা আহিছে? মোৰ নাম শ্ৰী জয়িতা কলিতা, মই নগাঁও মিছন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী ছাত্ৰী। ছাৰ, মই এগৰাকী সফল চিকিৎসক হ'বলৈ বিচাৰোঁ আৰু এতিয়া মই 5ম শ্ৰেণীৰ ছাত্ৰী। মই এতিয়াৰ পৰা কেনেকৈ ইয়াৰ কাৰণে দিগন্ত যদি ডক্টৰ তাতকৈ মই অলপ বেছিকৈ কৈ দিওঁ, দিগন্তৰ পিছত ক'ব মানে মই কৈ দিম। এতিয়া এনেকুৱা নহয় যে সুধিছে উত্তৰটো সকলোৰে কাৰণে। এতিয়া মই এটা চেম্পল হিচাপে মই কুৱেশ্যনটো লৈছোঁ। 5ম শ্ৰেণীত আছে, ভাল কথা। এতিয়াৰ পৰা ভাবিছোঁ যে মই এজন সফল ডক্টৰ হ'ব বিচাৰোঁ বুলি। এতিয়া সফল ফেইলাৰ এনেকুৱা কোনো ডক্টৰৰ কথা নাই। ডক্টৰটো হ'ল, প্ৰথম কথাটো হ'ল বহুতে ভাবে যে মই ডক্টৰ হ'ম গতিকে মই মেথছটো বাদ দিম। বহুতো এনেকুৱা ধাৰণা, মেথছটো লাগিবই। মই প্ৰথমতে কৈ লৈছোঁ, কেলকুলেশ্যন যদি ভালকৈ নকৰে তুমি নাৰ্ছিং হোম খুলিবা, তেতিয়া পইচা ক'ত কিমান ইনভেষ্ট কৰিলে কেনেকৈ গম পাবা? কিমান চক্ৰবৃদ্ধি হ'ব, কোনটোত মই ইনভেষ্ট কৰিলে মানে মই চক্ৰবৃদ্ধি হাৰত মই ইনকমটো কৰিব পাৰিম। নাৰ্ছিং হোমখন খুলিলে মানে মই কিমান ফিজ ল'লে মানে মই কিমান টকা এবছৰত কোনখন গাড়ী ল'ব পাৰিম, 2 বছৰ পিছত মই ক'ত ফ্লেট ল'ব পাৰিম, সেইটো তেতিয়াহে গম পাব। গতিকে অংকটো লাগিবই। গতিকে তোমালোকে ভৱিষ্যতে মেডিকেল লাইনতে যোৱা, ইঞ্জিনিয়াৰিং লাইনতে যোৱা, মেথামেটিক্স আৰু বিজ্ঞান দুটা বস্তুৱে লাগিব। ইঞ্জিনিয়াৰিং কৰিব বায়'লজি ফৰ ইঞ্জিনিয়াৰ কম্পালচৰি। ইঞ্জিনিয়াৰিং পঢ়িলেও বায়'লজি লাগিব। যিবিলাকে বায়'লজি লৈ পেলাই ইঞ্জিনিয়াৰিং পঢ়িছে, আমাৰ ইঞ্জিনিয়াৰিং কলেজতে বহুতে ভেদ ছাবজেক্টত ফেইল কৰে, কিন্তু হাই ছেকেণ্ডেৰী যোৱা নাছিলে। কিন্তু অকল সেই নিয়মবিলাক কিছুমান উল্টা পুল্টা অৰ্গেনাইজেশ্যনবিলাকত ইমপ্লিমেণ্ট কৰি দিছে বায়'লজি ফৰ ইঞ্জিনিয়াৰ কম্পালচৰি। বায়'টেকনলজি, বায়'মেডিকেল ইঞ্জিনিয়াৰিং, ইঞ্জিনিয়াৰিং প্লাছ বায়'লজি, বায়'মেডিকেল ইঞ্জিনিয়াৰিং, বায়'লজি ইঞ্জিনিয়াৰিং কোৰ্চ এনেকুৱা কিছুমান পাঠ্যক্ৰমে আছে। গতিকে যিসকলে ভৱিষ্যতে বিজ্ঞান শাখাৰ লগত বিষয় জড়িত হ'ম বুলি ভাবিছে, তোমালোকে গণিত আৰু বিজ্ঞান দুটা বিষয় ভালদৰে পঢ়িব লাগিব। এইটো সকলোৱে পঢ়িব লাগে, যিহেতু অন্তত দ্বাদশ শ্ৰেণীলৈকে পঢ়িবলৈ ভাল হয়। ভৱিষ্যতে যি হ'ব লাগিলে যদি বিজ্ঞান শাখাত পঢ়িম বুলি ভাবিছা, সেই ভুলটো যাতে কোনো নকৰে। আৰু মই প্ৰথমতে কৈছোঁ, কোনো বস্তু টান উজু নাই। মেথছটো 100 পাবলৈ উজু হ'ব, 0 পাবলৈ উজু। মেথছটো হ'ল প্ৰেক্টিছৰ ওপৰত কথা। মেথছটো যিমানেই প্ৰেক্টিছ কৰিবা সিমানেই সকলো কাৰণে উজু হ'ব। যদি প্ৰেক্টিছ নকৰা মেথছটো 0 পাবা। গতিকে বিজ্ঞান শাখাত যিসকলে পঢ়িম বুলি ভাবিছা, বিজ্ঞান আৰু গণিতটো সকলোৱে লৈ যায়। আৰু লাহে লাহে কিন্তু এতিয়া আকৌ আৰ্টছত, ছায়েন্সত, কমাৰ্চৰ এই ধাৰণাটো সলনি হৈ গৈছে। আগতে আছিলে আৰ্টছত পঢ়িছোঁ, ছায়েন্সত পঢ়িছিলোঁ, কমাৰ্চত। এতিয়া নহয়। নিউ এডুকেশ্যন পলিচি মতে এতিয়া বিষয় ভিত্তিক। কলা শাখাত পঢ়ি পেলাই যদি কোনোবা এটা বিজ্ঞান বিষয় লৈ ছায়েন্স ষ্টুডেণ্ট হিচাপে কনচিডাৰ কৰিব পাৰে, সেইটো এটা ইমপ্লিমেণ্ট কৰিছে। কিন্তু সেই শিক্ষানুষ্ঠান সেই সুবিধা থাকিব লাগিব। এতিয়া লাহে লাহে ছায়েন্সৰ ষ্টুডেণ্ট, আৰ্টছৰ ষ্টুডেণ্ট, কমাৰ্চৰ ষ্টুডেণ্ট সেই ধাৰণাটো লাহে লাহে খতম হৈ যাব ধৰিছে। এতিয়া 5ম শ্ৰেণীত আছে, ভৱিষ্যতে এজন সফল ডক্টৰ হ'ম বুলি ভাবিছে। গতিকে তুমি এতিয়া বেলেগ কথাটো ভাবিব নালাগে। প্ৰথম কথাটো হ'ল পাঠ্যক্ৰমত টেক্সটবুক মেইন। সকলোৱে মনত ৰখা, টেক্সটবুক মেইন। টেক্সটবুকত ফাৰ্ষ্ট পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে সকলোৱে ফ'ৰ্চ মাৰি পঢ়িবই লাগিব। তাৰপিছত গাইডবুক বা কিবা টান বুজি পোৱা নাই, জিজ্ঞাস পেপাৰ চাইছে, সেইটো বেলেগ কথা। টেক্সটবুকখন মেইন, A to Z। প্ৰতিটো পৃষ্ঠা, প্ৰতিটো প্ৰশ্নৰ উত্তৰ, প্ৰতিটো ডেছক্ৰিপশ্যন টেক্সটবুকত চাবই লাগিব। বহুত গাইডবুক, নোটবুক বা ইয়াত ভুল থাকিব পাৰে, কিন্তু টেক্সটবুকত এখন কমিটিৰ যোগেদি এপ্ৰুভেল হোৱাৰ পিছতে টেক্সটবুকখন পাব্লিছ হয় বা আকৌ ৰিনিউ কৰি পেলাই 2nd এডিশ্যনত ৰিভাইজ কৰি পেলাই শুদ্ধ কৰি দিয়ে।
গতিকে টেক্সট বুক ফাৰ্ষ্ট। এতিয়া তুমি দশম শ্ৰেণীলৈকে সৰু হ'ব লাগিব প্ৰতিটো পাঠ্যক্ৰমৰ গোটেই বিষয়বিলাক। একাদশ শ্ৰেণী আৰু দ্বাদশ শ্ৰেণী যিহেতু এটা এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব, সি মেডিকেলৰ কাৰণে হওক, ইঞ্জিনিয়াৰিং কাৰণে হওক, এগ্ৰিকালচাৰে হওক, ভেটেনাৰী হওক, পেৰামেডিকেল কোৰ্চে হওক, নাৰ্ছিঙে হওক, সকলোৰে কাৰণে এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। বোৰ্ড এক্সামবিলাক 10ৰ পৰীক্ষা 10ৰ ওপৰত বেছ কৰি হয় 10 ক্লাছত, 12ৰ পৰীক্ষাবিলাক হয় 12ৰ ছাবজেক্টৰ ওপৰত। কিন্তু কম্পিটিটিভ এক্সামবিলাক নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট, নিট এক্সাম, JEE মেইনছ, এডভান্স, CEE কম্বাইন এন্ট্ৰেন্স এক্সাম বা কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট, এইবিলাক হ'ব 11, 12ৰ ওপৰত বেছ কৰি। বহুতে কি কয় দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত অলপ ৰেষ্ট লওঁ বুলি ভাবি থাকোঁতে আগতেতো পজিশ্যন পোৱাবিলাকে 6-7 মাহলৈকে গামোচাই পিন্ধি আছিলে। ডিষ্ট্ৰিক্ট পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত, মহকুমা ভিত্তিক, আঞ্চলিক ভিত্তিক বিভিন্ন সংগঠন আছে নহয়, গামোচা আনি পেলাই দোকানীৰ পৰা আনি পেলাই শৰাই আনি পেলাই গামোচা পিন্ধে, তাৰপিছত গৈ পেলাই পজিশ্যন পায়, গৈ পেলাই 11ত খেলে। এতিয়া সেই পজিশ্যনটো নাই কাৰণে সেইবিলাক সুবিধা নাই বাৰু, এতিয়া কালেকশ্যনো কৰিব নোৱাৰে, হেৰি কৰিব নোৱাৰে, সেইটো এটা ডাঙৰ লছ হৈছে বহুতৰ। গতিকে এতিয়া সেইসকলক কৈ যে মই অন্তত এনেকুৱা ধৰণৰ অনুষ্ঠান পাতক, মানে গামোচা দিয়া হ'লে যদি ছাত্ৰ ছাত্ৰীসকলক কোনোবা যদি পঢ়া শুনা কথা বিষয়ে কওক, গতিকে 10জন মানুহ নালাগে, এজন মানুহ আনি পেলাই অন্তত কি পঢ়িব পাৰি ভৱিষ্যতে। এতিয়া একাদশ দ্বাদশ শ্ৰেণীৰ ওপৰত বেছ কৰি পেলাই এন্ট্ৰেন্সৰ কাৰণে প্ৰিপেৰেশ্যনটো কৰিব লাগিব। এন্ট্ৰেন্সৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব? কোচিং ল'বলৈ কথা। এতিয়া বহুতে আকৌ ৰেগুলাৰ ক্লাছত নাযায়, কোচিং ইনষ্টিটিউটত যায়। গতিকে সেই প্ৰথম পৰাই 2 নম্বৰটো আৰম্ভ হৈ যায়। বেলেগ ৰেগুলাৰ ক্লাছ নহয়, কোচিং ইনষ্টিটিউটত নামভৰ্তি কৰিছে, অকল লেট পৰীক্ষাটো দিব যায় আৰু পৰীক্ষাটো দিব যায়। প্ৰথমৰ পৰাই এনেকুৱা 2 নম্বৰটো আৰম্ভ হৈছে যাতে ক্লাছ নকৰাকৈ পৰীক্ষা দিব পাৰি। যদি প্ৰথমতে একাদশ শ্ৰেণীত পঢ়োঁতে যদি এন্ট্ৰেন্সৰ যদি চিলেবাছখন কালেক্ট কৰি লাষ্ট 10 বছৰ যদি কুৱেশ্যন বেংক যদি প্ৰিপেয়াৰ লৈ পেলাই তোমালোকে ছায়েন্সৰ ছাবজেক্টে গৈ পেলাই কি হ'ব? ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি হ'ব, বায়'লজি, বোটানি, জুলজি। মেথছটো আকৌ ভাগ হৈ পেলাই ইণ্টিগ্ৰেল কেলকুলাছ, ডিফাৰেঞ্চিয়েল কেলকুলাছ, ভেক্টৰ, এনেকুৱা 7টামান ছাবজেক্ট হ'বগৈ। এতিয়া লাষ্ট 10 বছৰত যি কুৱেশ্যন আহিছে, চাপ'জ তোমালোকে ইলেক্ট্ৰিচিটি চেপ্টাৰ ছায়েন্সত পঢ়াবলৈ পাবা, এই ইলেক্ট্ৰিচিটি চেপ্টাৰ ওপৰত লাষ্ট 10 বছৰত নিটত কি আহিছিলে কুৱেশ্যন, JEEত কি আহিছিলে, CEEত কি আহিছিলে, CUTত কি আহিছিলে, এইটো যদি চাই যোৱা লগে লগে তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰা হৈ গ'ল। বেলেগকৈ আৰু এন্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰিব কথা নাই। এন্ট্ৰেন্সৰ কুৱেশ্যনবিলাক নিটৰ কুৱেশ্যন নিটত ৰিপিট নহয়, JEE কুৱেশ্যন JEE ৰিপিট নহয়, কিন্তু নিটৰ কুৱেশ্যন হয়তো JEEত আহিব পাৰে, JEE কুৱেশ্যনৰ নিটত আহে। সেই পৰীক্ষাবিলাক হ'ল প্ৰতিটো ছাবজেক্ট, টপিক, কনচেপ্ট ক্লিয়াৰ থাকিব লাগে, মুখস্থ কৰি পেলাই নহয়। বহুতো কোচিং ইনষ্টিটিউটে ৰাতিপুৱালৈকে লাইভত দি থাকে যে আজি এইবিলাক কুৱেশ্যন আহিব, বহুতে ল'ৰাই মোবাইল চাই পেলাই আজি পৰীক্ষাত আহিব, সেইবিলাক কৰি থাকিলে 0 পাব, আলুগুটি পাব, নিগেটিভ মাৰ্কিং থাকে কম্পিটিটিভ এক্সামত। আৰু সেই প্ৰশ্ন কাকতবিলাক কম্পিটিটিভ এক্সামত সকলোৱে ঘৰলৈ আনিলে পাৰিব উত্তৰ কৰিবলৈ, 100 ভিতৰত 100 পাব, কিন্তু তাত হয়তো আধা মিনিট সময় পাব উত্তৰ কৰিবৰ কাৰণে। প্ৰশ্নটো দেখাৰ লগে লগে গম পাব লাগিব যে কোনটো প্ৰশ্ন কোনটো উত্তৰত কি হ'ব, প্ৰেক্টিচটো কৰিব লাগিব আগতীয়াকৈ। গতিকে তোমাৰ কথাটো হ'ল তুমি এতিয়া প্ৰথম পৰ্যায় 5ত আছা, প্ৰতিটো ছাবজেক্ট খৰচমাই পঢ়া, দশম শ্ৰেণী পাছ কৰাৰ পিছত একাদশ দ্বাদশ শ্ৰেণী পঢ়াৰ লগে লগে যিটো পৰীক্ষা দিব লাগিব নিট এক্সাম, পিছলৈ কি হয় নাজানো তোমালোকৰ নিট এক্সাম হয় নে নহয়, এতিয়া কি টাইপত হয়, গতিকে তাৰ চিলেবাছখন সংগ্ৰহ কৰি পেলাই প্ৰিভিয়াছ 10 বছৰমানৰ কুৱেশ্যনৰ পৰা সংগ্ৰহ কৰি চেপ্টাৰ পঢ়োৱাৰ লগে লগে তুমি সেই প্ৰশ্নখিনি যদি লগে লগে যদি প্ৰিপেয়াৰ কৰি যোৱা আৰু নিজে পঢ়াতকৈ অলপ গ্ৰুপত পঢ়িলে বেছি সুবিধা হয়, লগৰ মাজত ডিছকাশ্যন কৰি পেলাই। যিহেতু নিজে পঢ়িলে আৰু কিছুমান বস্তু এনেকুৱাও হ'ব পাৰে মই হৈছে নে কি কৈছে নাজানিব পৰা, যদি গ্ৰুপত যদি প্ৰিপেৰেশ্যনটো কৰা তেতিয়াহ'লে সহজ হ'ব পাৰে। ফোন নম্বৰ দিছোঁ, শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোন কৰিবা। ফোন কৰিলে মই ফোনটো লাউড স্পীকাৰত দিব দিওঁ যাতে ঘৰৰ সকলো মানুহে বুজি পায়। যিহেতু সিদ্ধান্তটো অভিভাৱক আৰু শিক্ষাৰ্থীৰ মাজত আলোচনা কৰিব লাগিব, মোৰ ওপৰত বেছ কৰি নহয়। গতিকে মোক ফোন কৰিলে ফোনটো লাউড স্পীকাৰত ৰাখিব লাগিব, ঘৰৰ সকলো মানুহে শুনিব লাগিব। মই কাকো সিদ্ধান্ত নিদিওঁ, সিদ্ধান্তটো শিক্ষাগুৰু, অভিভাৱক আৰু শিক্ষাৰ্থীৰ মাজত লৈ পেলাই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। এইটো এটা চেম্পল কুৱেশ্যনৰ উত্তৰ। আৰু নেক্সট কিবা আছে কুৱেশ্যন? নহ'লে মই সমাপ্ত কৰিম, যিহেতু মই কৈ থাকিলে বেয়া কথা হ'ব। নমস্কাৰ, মোৰ নাম ৰাজদীপ পৰাশৰ। মই জাতীয় বিদ্যালয় চিপাঝাৰৰ 8ম শ্ৰেণীৰ ছাত্ৰ। ছাৰ, মই ডাঙৰ হৈ IITত পঢ়াৰ ইচ্ছা, তাৰ বাবে কিদৰে আগবাঢ়িম তাকে জানিব। IIT কি কৰি ভাল পঢ়াবলৈ? IIT পঢ়িব বিচাৰিছে? IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি ভাৰতৰ আটাইতকৈ টপ মোষ্ট ইঞ্জিনিয়াৰিং কলেজ বুলি ক'ব গ'লে মানে IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি, আৰু কৈছে যে অসমৰ
উত্তৰ গুৱাহাটীত আছে। এতিয়া IITত চিট পাবৰ কাৰণে এটা এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। সেই এন্ট্ৰেন্স পৰীক্ষাটোৰ নাম হ'ল JEE জইণ্ট এন্ট্ৰেন্স এক্সাম মেইনছ। প্ৰথমতে মেইনছ পৰীক্ষাটো দিয়াৰ পিছত কোৱালিফাই কৰিব লাগিব। কোৱালিফাই কৰাৰ পিছত IITত চিট পাবৰ কাৰণে এডভান্স কোৱালিফাই কৰিব লাগিব। JEE মেইনছ কোৱালিফাই কৰাৰ পিছত এডভান্স কোৱালিফাই কৰিলে IIT পঢ়াৰ সুবিধা পায়। ইণ্ডিয়াৰ টপ মোষ্ট ইঞ্জিনিয়াৰিং কলেজ হ'ল IIT, তাৰ তলৰ ৰেংকিং IIT ইঞ্জিনিয়াৰিং কলেজবিলাক হ'ল NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি। আগতে ৰিজনেল ইঞ্জিনিয়াৰিং কলেজ কৈছে NIT আছে অসমৰ শিলচৰ। NIT চিট পাবৰ কাৰণে মই তাত ইঞ্জিনিয়াৰিং কথা অহাৰ কাৰণে মই গোটেই এটা আভাস দি লৈছোঁ। NIT চিট পাব হ'লে JEE মেইনছ কোৱালিফাই কৰিব লাগিব। তাৰপিছত অসম চৰকাৰৰ অধীনৰ ইঞ্জিনিয়াৰিং কলেজত চিট পাবৰ কাৰণে CEE কম্বাইন এন্ট্ৰেন্স এক্সাম কোৱালিফাই কৰিব লাগিব। আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰে। তাৰপিছত ব্যক্তিগত খণ্ড ইঞ্জিনিয়াৰিং কলেজ, যেনে মই আসাম ইউনিভাৰ্চিটি ইনষ্টিটিউট অফ টেকনলজিত কম অৰ্থ। কোনোবাই ভাবিছিল যে মই মেকানিকেল পঢ়িম, মই IITত পঢ়িব মন আছে, নাপালোঁ কিবা কাৰণত। মই NITত পাম বুলি ভাবিছিলোঁ, NITতো নাপালোঁ, কিন্তু মোৰ মেকানিকেলতে মন। মই আসাম ইঞ্জিনিয়াৰিং কলেজত পোৱা নাই, গভৰ্ণমেণ্টত ক'ৰবাত বাহিৰে প্ৰাইভেটত পায় নেকি? প্ৰাইভেটত বোলে তেতিয়াহ'লে মই জাষ্ট এক্সাম্পল দিছোঁ। আসাম ইঞ্জিনিয়াৰিং কলেজত নাপালোঁ, মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজত নাপালোঁ, যে আসাম ডন বস্কো ইউনিভাৰ্চিটি স্কুলত তেতিয়াহ'লে CEE JEE নহ'লে আসাম ডন বস্কো ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা এন্ট্ৰেন্স কোৱালিফাই কৰিব। আৰু কোৱালিফাই কৰিলে যিটো অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনলজিয়ে ধৰি দিয়া নৰ্মছ, ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স, মেকানিকেলৰ কাৰণে 45% মাৰ্কছ পাব লাগিব, বা ST কেটেগৰীৰ কাৰণে 40 মাৰ্কছ পাব লাগিব, সেইটো ফুলফিল কৰিব লাগিব। যদি নকৰাকৈ কোনোবাই যদি এডমিশ্যন দিয়ে, ভৱিষ্যতে কোনো গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। গতিকে সেই নিয়মটো ক'ত চাব লাগিব? অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনলজিৰ ৱেবছাইটত গৈ পেলাই। এতিয়া তোমাৰ ক্ষেত্ৰত IITত চিট পাবৰ কাৰণে এতিয়া IITত বা ইঞ্জিনিয়াৰিঙত বিভিন্ন ডিপাৰ্টমেণ্ট আছে, ভাগ আছে, ব্ৰাঞ্চ। মেকানিকেল, ইলেক্ট্ৰিকেল, চিভিল, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকনলজি, পেট্ৰলিয়াম টেকনলজি, বায়'টেকনলজি, বায়'মেডিকেল ইঞ্জিনিয়াৰিং, এনেকুৱা প্ৰায় 50-60মান ব্ৰাঞ্চ আছে। আৰু প্ৰতিটো ব্ৰাঞ্চৰ কামবিলাক বেলেগ বেলেগ। মেকানিকেল মেচিনৰ লগত জড়িত হ'ব পাৰে, চিভিল কনষ্ট্ৰাকশ্যনৰ লগত, আৰ্কিটেকচাৰ ডিজাইনৰ লগত, সেইদৰে টেক্সটাইল টেকনলজি, বায়'টেকনলজি, প্ৰত্যেকৰে বেলেগ বেলেগ। সেইকাৰণে নিজে চাব মই কেনেকুৱা ধৰণৰ কামৰ লগত জড়িত, মোৰ কিবা ক্ৰিয়েটিভিটি থিংকিং আছে নেকি, মই কিবা ডিজাইন কৰি ভাল পাওঁ নেকি, তেতিয়াহ'লে মই কোনটো লাইনত যাম? টেক্সটাইল টেকনলজি নে ডিজাইন বুলি আছে, ডিজাইন সেইটো চায়েন্স বুলি কথা নাই, আৰ্টছ বুলি কথা নাই, যিকোনো বেকগ্ৰাউণ্ডৰ পৰা আহিব পাৰে। বেচেলৰ অফ ডিজাইন IIT গুৱাহাটীতো আছে, বা যোৰহাটত আছে, ডিজাইন ইনষ্টিটিউট এখন যোৰহাটত আছে। গতিকে কথাটো হ'ল যে কাউন্সিলিঙৰ কোনটো হ'ল, প্ৰথমতে যদি ভাল নম্বৰ পোৱা যায় তেতিয়াহ'লে নিজৰ ইচ্ছামতে IIT ব্ৰাঞ্চটো চিলেক্ট কৰিব পৰা যাব। যদি নম্বৰ কম থাকে তেতিয়াহ'লে যি ভেকেঞ্চি আছে সেইমতে তেতিয়া এপ্লাই কৰিব লাগিব। গতিকে সেইটো চাব লাগিব। এতিয়া প্ৰথমতে যদি লক্ষ্য আছে যে IIT পাবৰ কাৰণে, তেতিয়াহ'লে প্ৰথম পৰাই মই যেনেকৈ নীটৰ কাৰণে যেনেকৈ ক'লোঁ প্ৰিপেৰেশ্যনটো, এতিয়াৰ পৰাই চাব লাগিব যে মই ছায়েন্স আৰু মেথছৰ ছাবজেক্টটো পুৰা থ'ৰ হৈ গৈ থাকিব লাগিব। তাৰপিছত আকৌ চাব লাগিব মই ইঞ্জিনিয়াৰিং হয় ক'ত চাকৰি কৰিম, মই হায়াৰ ষ্টাডিজ কৰিম নে মই গভৰ্ণমেণ্ট ছেক্টৰত চাকৰি কৰিম। ইঞ্জিনিয়াৰিং ক্ষেত্ৰত টপ মোষ্ট চাকৰি যিটো কৈছোঁ যে মই ইণ্ডিয়ান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ, এনি ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটে দিব পাৰে ইণ্ডিয়ান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ এক্সাম, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰে। তাৰপিছত আহিলে গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং, গেট এক্সাম, OIL, ONGC, NTPC এইবিলাকত পাবৰ কাৰণে গেট কোৱালিফাই কৰাবিলাকক নম্বৰ বেছ কৰি পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে কল কৰে। তাৰপিছত এনি গ্ৰেজুৱেটে দিব পৰা পৰীক্ষা হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ টপ মোষ্ট চাকৰিখিনি হ'ল ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰা চিভিল ছাৰ্ভিচ এক্সাম। তাৰ কাৰণে আৰ্টছ, ছায়েন্স, কমাৰ্চ, BTech, MBBS, এগ্ৰিকালচাৰ, BSc কথা নাই, এনি গ্ৰেজুৱেটে দিব পাৰে চিভিল ছাৰ্ভিচ এক্সাম। তাৰ তলৰ ৰেংকিং পজিশ্যনৰ চাকৰিখিনিৰ কাৰণে ষ্টাফ চিলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰা কম্বাইন গ্ৰেজুৱেট লেভেল এক্সাম। অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ টপ মোষ্ট চাকৰিখিনিৰ কাৰণে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰা কম্বাইন কম্পিটিটিভ এক্সাম, ACS, আসাম চিভিল ছাৰ্ভিচ, আসাম পুলিচ ছাৰ্ভিচ, ব্লক ডেভেলপমেণ্ট অফিচাৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচাৰ। তাৰপিছত বেংকবিলাকৰ প্ৰভিজনাৰী অফিচাৰ, ক্লাৰিকেল পজিশ্যনৰ কাৰণে এনি গ্ৰেজুৱেট, ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ ডেভেলপমেণ্ট অফিচাৰ কাৰণে এনি গ্ৰেজুৱেট। তাৰপিছত ডিফেন্সৰ কম্বাইন ডিফেন্স ছাৰ্ভিচ এক্সাম, আৰ্মি, এয়াৰফ'ৰ্চ, নেভিৰ কাৰণে যিকোনো শাখাত হ'ব পাৰে, কিন্তু এয়াৰফ'ৰ্চ আৰু নেভিৰ কাৰণে ইঞ্জিনিয়াৰিং বা ছায়েন্স বেকগ্ৰাউণ্ডৰ হ'ব লাগিব। তাৰপিছত ষ্টাফ চিলেকশ্যন কমিশ্যনে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছতো আছে কম্বাইন হাই ছেকেণ্ডেৰী লেভেল এক্সাম, ক্লাছ 10 পাছ কৰাৰ কাৰণে মাল্টিপ্লেক্সিং জব আছে। ইঞ্জিনিয়াৰিঙত কোনোবাই ডাইৰেক্ট IITত নাপালে চিট, 10 পাছ কৰাৰ পিছতো পলিটেকনিক আছে, যেনেকৈ এখন পলিটেকনিক হয় চান্দমাৰী, এখন আমি য'ত এতিয়া প্ৰেক্ষাগৃহত আছোঁ। 10 পাছ কৰাৰ পিছতে
সায়েন্স আৰু মেথছৰ ওপৰত বেছ কৰি পলিটেকনিকত নামভৰ্তি কৰিব পাৰি পলিটেকনিকত ডিপ্ল'মা পাছ কৰাৰ পিছত 3 বছৰ সেকেন্ড ইয়াৰ লেটাৰেল ইণ্টিগ্ৰেটেড বিটেক কোৰ্চত নামভৰ্তি কৰিব পাৰি বিটেক কৰাৰ পিছত আকৌ এমটেক কৰিব পাৰে এমটেক কৰাৰ পিছত পিএইচডি কৰিব পাৰে গতিকে এইদৰে গৈ থাকিব পাৰে গতিকে ইয়াতে মই সমাপ্ত কৰিছোঁ ধন্যবাদ থেংক ইউ